চিৰচেনেই মোৰ ভাষা জননী। প্ৰথমতে মই সদ্য আমাৰ মাজৰ পৰা গেলানি মৰা অসমৰ আৰু অসমৰ সমাজ জীৱনৰ ইতিহাস কণ্ঠশিল্পী, অভিনেতা, চিত্ৰকাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি আমাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ উদ্যোগত যোৱা 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকলে ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ অন্তৰ্গত গাঁওসমূহৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ, সেইসকলক অভিনন্দন অনুষ্ঠান আমি জনোৱাৰ কাৰণে আজি ইয়াত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল। আৰু ইতিমধ্যে ৰাতিপুৱা আমাৰ যিখিনি নিয়মীয়া কাৰ্যসূচী সেইখিনি গৈছে আৰু এতিয়া আমাৰ মুকলি সভা চলি আছে। আৰু ইয়াত আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক ইতিমধ্যে আমি আদৰণি জনোৱা, অভিনন্দন জনোৱা কাম আৰম্ভ কৰিছোঁ। আৰু আমাৰ এই ককলাবাৰী চাপাগুৰি সাহিত্য সভাই বিগত কেইবাবছৰ ধৰি আমাৰ এটা শৈক্ষিক বঁটা আমি দি আহিছোঁ। অসমীয়া 60% ওপৰত নম্বৰ পোৱা আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা শিক্ষাৰ্থীগৰাকীক আমি এই বঁটা দি আহিছোঁ। আৰু এইবাৰ যুটীয়াভাৱে এই বঁটা লাভ কৰিছে মেধি আৰু কুণাল দাস, এই দুয়োগৰাকীয়ে আমি ইতিমধ্যে শৈক্ষিক বঁটা আমি প্ৰদান কৰিছোঁ। আৰু এই শৈক্ষিক বঁটাত আমি এখন মানপত্ৰ আৰু আমাৰ টকা 1000 আৰু এখন অসমীয়া অভিধান এইখিনি আমি দিছোঁ। আৰু বাকী আমাৰ যিখিনি কাৰ্যসূচী এতিয়া চলি আছে, ককলাবাৰী চাপাগুৰি অঞ্চলৰ দৰে ঠাইত এই শাখাখনে এটি সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে। তাৰ বাবে মই অসম সাহিত্য সভাৰ সম্পাদক হিচাপে তেখেতসকলক, কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত সুখ্যাতেৰে উত্তীৰ্ণ হয় ইয়াত অভিনন্দন অনুষ্ঠানত আহি বঁটা প্ৰদান গ্ৰহণ কৰিছে, তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতসকলে মানৱ সম্পদ হিচাপে এই অঞ্চলত ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন জনোৱা হয়। আৰু এই অভিনন্দন অনুষ্ঠানত আমি দুগৰাকী ছাত্ৰ ছাত্ৰীক আমি শৈক্ষিক বঁটা প্ৰদান কৰা হয়। লগতে 35-36গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়। মই ভাবোঁ যে এনেকুৱা পদক্ষেপৰ জৰিয়তে আমি ককলাবাৰী চাপাগুৰি সাহিত্য সভাই যিটো পদক্ষেপ গ্ৰহণ কৰিছোঁ, আমাৰ অঞ্চলটো ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ জৰিয়তে ককলাবাৰী চাপাগুৰি অঞ্চলটো শৈক্ষিক দিশত ভৱিষ্যতে আগবাঢ়ি যাব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে মানৱ সম্পদ হিচাপে নিজকে গঢ় দি আমাৰ অঞ্চলটো আগবঢ়াই যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।